নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাটুৰে ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰম্ভণিতে গুৰুত্বপূৰ্ণ খবৰ বাঘজনক স্থাপন কৰা হৈছে ব্লু আইড প্ৰিভেন্টৰ বিঅপিৰ যোগেদি বাঘজনৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰা হ'ব ৭৬টা দিনে জ্বলি আছে বাঘজান বিজিআৰ ৫ নম্বৰ তৈলখাটৰ জুই ৩ দিনৰ ভিতৰত অগ্নিনিৰ্বাপন কৰাৰ সম্ভাৱনা আছে পুনৰবাৰ জনাইছো বাঘজানৰ জুই সন্দৰ্ভত নতুন কেতবোৰ চিন্তা চৰ্চা চলাই আছে বিশেষজ্ঞসকলে আৰু বৰ্তমান বাঘজনক স্থাপন কৰা হৈছে ব্লু আইড প্ৰিভেন্টৰ যাৰ জৰিয়তে বাঘজনৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিব বিঅপিৰ যোগেদি বাঘজনৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা চলোৱা হ'ব ৭৬টা দিনে জ্বলি আছে বাঘজান বিজিআৰ ৫ নম্বৰ তৈলখাটৰ জুই আৰু ৩টা দিনৰ ভিতৰত আগন্তুক ৩টা দিনৰ ভিতৰত অগ্নিনিৰ্বাপন সম্পূৰ্ণৰূপে কৰাৰ সিদ্ধান্ত লোৱা হৈছে অৰ্থাৎ সম্ভাৱনা বৰ্তমান প্ৰকট হৈ পৰিছে যিহেতু বৰ্তমান বিশেষজ্ঞসকলে চিন্তা কৰি উলিয়াইছে যে ব্লু আইড প্ৰিভেন্টৰ স্থাপন কৰা হ'ব বাঘজানত বিঅপিৰ যোগেদি বাঘজানৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰিব বিশেষজ্ঞই বিগত ৭৬টা দিনে জ্বলি আছে বাঘজান বিজিআৰ ৫ নম্বৰ তৈলখাটৰ জুই আৰু ইতিমধ্যে সমগ্ৰ যি অঞ্চলৰ পৰা বহু সংখ্যক লোকক তাৰ পৰা স্থানান্তৰ কৰা হৈছে আশ্ৰয় শিবিৰত এতিয়া বাস কৰি আছে বাঘজানৰ সকল লোক আনহাতে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে এই জুয়ে যিহেতু বিগত ৭৬টা দিন ধৰি জ্বলি আছে অহৰহ জ্বলি আছে বিজিআৰ ৫ নম্বৰ তৈলখাটৰ এই জুই বিশেষজ্ঞসকল আহিছে আৰু বাহিৰৰ পৰা বিশেষজ্ঞসকল আহিও জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই এতিয়াও জুই জ্বলি আছে আৰু বৰ্তমান চিন্তা কৰা হৈছে যে বিঅপিৰ যোগেদি বাঘজানৰ জুই আৰু গেছৰ চাপ নিয়ন্ত্ৰণলৈ অনা হ'ব আৰু অনাগত ৩টা দিনৰ ভিতৰত এই জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰা হৈছে বাঘজানত ব্লু আইড প্ৰিভেন্টৰ স্থাপনৰ জৰিয়তে এই জুই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হ'ব বুলি চিন্তা কৰা হৈছে চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা মংগলদৈৰ আউলা চৌকা পঞ্চায়তৰ ঘাটুৱাপাৰা গাঁওখনৰ কোনো পৰিয়ালে লাভ কৰা নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় আঁচনিৰ বা স্বচ্ছ ভাৰত অভিযানৰ শৌচাগাৰ যাৰ বাবে গাঁওখনৰ পৰিয়ালে আওপুৰণি পদ্ধতিৰে অস্বাস্থ্যকৰ পৰিৱেশত শৌচাগাৰত যাবলগীয়া হয় গাঁওখনৰ দুখীয়া লোকসকলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থকাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে দুখীয়া লোকসকলে বহুতো নিবেদন কৰি আহিছে যদিও এই ক্ষেত্ৰত মংগলদৈ জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনো গুৰুত্ব নিদিয়াৰহে অভিযোগ উত্থাপন হৈছে মংগলদৈৰ পৰা নৱজ্যোতি মহন্তৰ এক প্ৰতিবেদন নিশ্চয়কৈ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁও আপোনালোকক দেখুৱাব বিচাৰিছোঁ মংগলদৈ সমষ্টিৰ অন্তৰ্গত আউলুচৌকা গাঁও পঞ্চায়তৰ ঘাটুৱাপাৰা গাঁও যিখন গাঁৱে কিন্তু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ফালৰ পৰা যি শৌচাগাৰ লাভ কৰে এই শৌচাগাৰো দৰিদ্ৰলোকসকলে লাভ কৰা নাই আমি গাঁওখন দেখুৱাইছোঁ আৰু ইয়াৰ লগে লগে ক'ব লাগিব যে গাঁওখনৰ যি দৰিদ্ৰলোকসকল আছে এই লোকসকলে কিন্তু আজিলৈকে শৌচাগাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ তেওঁলোকে সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি গাঁৱৰ মহিলাসকল আছে বাইদেউ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজিলৈকে শৌচাগাৰ পোৱা নাই কিমান ঘৰমান আপোনালোকে ইয়াতে গাঁৱত আমাৰ গাঁৱত ইয়াতে ১৫০ ঘৰমান আছে মানুহ তাতে দুখীয়াই বেছিভাগৰে মানে হেৰি শৌচালয় নাই আৰু হয় এতিয়া খবৰ ল'বলৈ আহিছিলে কোনোবা শৌচাগাৰ দিম বুলি আগতে মানে আহিছিলে আহি পেলাই কিবা ফৰ্ম চৰ্ম দি যায় আমিও ফৰ্মবিলাক ফিল আপ কৰোঁ কিন্তু তাৰপিছত আৰু একো হেৰি খাই খবৰ নকৰে এনেকৈ আজি ২-৩ বছৰমানৰ পৰা তাৰমানে আমাক ফুচুলাই আছে আৰু হয় আৰু লেট্ৰিনৰো ফটো চটো লৈ যাই আছে এতিয়া চৰকাৰৰ ফালৰ পৰাতো এইবিলাক বোলে খুলিয়াই দিছে কিন্তু আমাৰ ইয়াতে তেনেকুৱাকৈ কোনো সুবিধা পোৱা নাই হয় ইয়াৰ বিষয়ে আপোনালোকে অৱগত কৰিছিলে কি কয় এই বিষয়ে অৱগত কৰিছিলে নেকি বিভাগক খবৰ দিছিলে নেকি কাৰোবাক কৈছিল নেকি আমি বিশেষকৈ মেম্বাৰক কওঁ মেম্বাৰে আহে প্ৰথমতে তেওঁকে জনাওঁ আৰু তেওঁ মানে এইবিলাক তেওঁ কোনো ধৰণৰ গুৰুত্ব দিয়ে নহয় তেওঁ ইতিমধ্যে এইখন আমাৰ মেম্বাৰজন অলপ দূৰত তেওঁ তাৰমানে আমাৰ গাঁওখনৰ বিষয়ে কোনো হেৰিয়ে নকৰে তাৰমানে কোনো গুৰুত্ব নিদিয়ে তেওঁ নাহে ইয়াতে আমাৰ ইয়াতে বহুতো মানে ধৰক আৰু চাৰিওফালে মানুহে হৈ জনবসতি হৈ গ'ল ইয়াতে এনেকৈ পায়খানা চাইখানা কৰিবৰ কাৰণে কোনো জাগা নাই চবৰে 2-4জন ফেমিলি মেম্বাৰ আছে গতিকে বহুতেই সমস্যা হৈছে আৰু চৰকাৰক দাবী জনাইছোঁ যে তেওঁলোকে যাতে অনতিপলমে আমাৰ এই মানে যিখিনি আপত্তি কৰিছে আমি লেট্ৰিনৰ কাৰণে সেইখিনি যাতে আমাক সোনকালে তাৰমানে আমাক দি পেলাই আমাৰ মানে মনৰ বাঞ্ছাটো পূৰ্ণ কৰে আৰু হয় আৰু আপোনালোকৰ যি পথ দেখিছোঁ দুৰৱস্থা অতি বেয়া পথ পঞ্চায়তৰ প্ৰতিনিধি ইতিমধ্যে আছে
জনপ্ৰতিনিধি আছে এই জনপ্ৰতিনিধি আপোনালোক খবৰ লৈ পাইছে যে পঞ্চায়তৰ ফালৰ পৰা পথ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আজিলৈকে অহা নাই ইলেকশ্যনৰ সময়তে আহিছিলে তাৰপিছত আৰু অহা নাই আৰু এতিয়া ইলেকশ্যনত যেতিয়া ভোট লগা আছিল তেতিয়া আহিছিলে তাৰপিছত ইয়াতে অহা নাই আমাৰ এই আলোচকা পঞ্চায়তখনৰ যিবিলাক জনপ্ৰতিনিধি হয় চব তেনেকুৱাই তাৰমানে তেওঁলোকৰ ওচৰৰ যিবিলাক গাঁও থাকে সেইবিলাকত গুৰুত্ব দিয়ে আমাৰ খাটিয়াপাৰা গাঁৱত বিশেষকৈ গুৰুত্ব দিয়ে গাঁওখন ক'ব লাগিব যে মঙলদৈ চহৰ পৰা নাতি দূৰত নিলগত হয় কিন্তু তাৰমানে আমাৰ ৰাস্তা পদূলিবিলাক ইমান দুখজনক মানে দেখিলে মানে বেয়া লাগে আৰু এতিয়া ভিতৰুৱা গাঁৱৰ ৰাস্তাবিলাকে ইমান মানে ধুনীয়া হৈছে সুবিধাজনক আমাৰ মানে আজিলৈকে কোনো এনেকুৱা ৰাস্তাৰ ক্ষেত্ৰত সুবিধা পোৱা নাই চৰকাৰী আঁচনি আছে জনশিষ্ট কাৰিকৰী বিভাগৰ যথেষ্ট আঁচনি আছে যি আঁচনিৰ জৰিয়তে দৰিদ্ৰ লোকসকলক শৌচাগাৰ দিয়া হয় সেই শৌচাগাৰ কিন্তু এই লোকসকলে কিন্তু লাভ কৰা নাই চৰকাৰী আঁচনি ঢুকি পোৱা নাই নেকি গাঁওখনত চৰকাৰী আঁচনি ঢুকি পোৱা নাই মানে এই কথা হ'ল প্ৰতিনিধিবিলাকে ইয়াত যিবিলাক দুখীয়া ৰাইজ আছে সেইবিলাকক সচেতন কৰি তাত যিবিলাক ধৰ আঁচনি তেওঁলোকে পাব পাৰে সেইবিলাকক তেওঁলোকক মানে জনোৱা নাই মঙলদৈ চহৰৰ পৰা নাতি দূৰত প্ৰায় 10 কিলোমিটাৰ দূৰত এখন গাঁও যিখন গাঁৱে কিন্তু চৰকাৰী আঁচনি কোনো ধৰণৰ চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হোৱা নাই 15 আগষ্টলৈ বাছত মাত্ৰ কেইটামান দিন বাকী থকাৰ পূৰ্বেই মহানগৰীত কটকটীয়া নিৰাপত্তা বেচনি গঢ়ি তোলা হৈছে মহানগৰীৰ মূল প্ৰৱেশ দুৱাৰ খানাপাৰা দেখা গ'ল আৰক্ষী প্ৰশাসনৰ কটকটীয়া তালাচী কৰোনা মহামাৰীৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে যাতে কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰতিখন বাহন তন্নতন্নকৈ তালাচী চলোৱা হৈছে কিছুদিন পূৰ্বে খানাপাৰাৰ স্থানত ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাই 6জনকৈ যুৱকৰ লগতে এটা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছিল উল্লেখযোগ্য যে এইবাৰ স্বাধীনতা দিৱস খানাপাৰা খেলপথাৰৰ পৰিৱৰ্তে জৰ্জ খেলপথাৰত উদযাপন কৰা হ'ব এই সন্দৰ্ভত উৎপল হালৰে প্ৰতিবেদন সমাগত 15 আগষ্ট আৰু 15 আগষ্টত দেশবাসীয়ে পালন কৰিব 73 সংখ্যক স্বাধীনতা দিৱস আৰু মাজত মাত্ৰ 4টা দিন থকা সময়তে অসম আৰক্ষী তথা প্ৰশাসন ইতিমধ্যে সাজু হৈছে আৰু যিহেতু উত্তৰ পূবৰ দুৱাৰমুখ গুৱাহাটী বুলি কোৱা হয় গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে বিশেষকৈ খানাপাৰাত যিহেতু খানাপাৰাৰ পৰা উজনিৰ ফালৰ পৰাই হওক বা বিশেষকৈ বহিৰাজ্যৰ পৰা বাহন আহি এই স্থানেৰে সোমায় আৰু সেয়েহে মোৰ সতীৰ্থক পোনে পোনে দেখুৱাবলৈ আহ্বান জনাইছোঁ 15 আগষ্টৰ পূৰ্বে প্ৰতিখন বাহনতে এনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী চলাইছে আৰক্ষী প্ৰশাসনৰ লোকে প্ৰত্যেক দিনে আচলতে এনেদৰে ব্যৱস্থা হৈছে যিহেতু মাজত মাত্ৰ 4টা দিন বাকী আছে প্ৰত্যেকখন বাহনতে চাইছে কি ধৰণৰ সামগ্ৰী আহিছে আৰু প্ৰতি বছৰে যিহেতু স্বাধীনতা দিৱসৰ প্ৰাক্ষণত বিভিন্ন নিষিদ্ধ ঘোষিত সংগঠনৰ পৰা হুংকাৰ আহে আৰু এই হুংকাৰৰ ফলশ্ৰুতিতে যাতে কোনো ধৰণৰ ঘটনা নঘটে তাৰ পৰিপ্ৰেক্ষিততে এনেদৰে প্ৰত্যেকখন বাহনে তেখেতসকলে চোৱা চিতা কৰিছে আৰু বাহনসমূহত কি আহিছে ক'ৰ পৰা আহিছে লোক সকলো তন্ন কৰি তেখেতসকলে চিং কৰিছে আৰু ইয়াৰ পূৰ্বে যিহেতু খানাপাৰাত অনুষ্ঠিত হৈছিলে ৰাজ্যিকভাৱে হওক বা কেন্দ্ৰীয়ভাৱে যিসমূহ স্বাধীনতা দিৱসৰ কাৰ্য হৈছে কিন্তু এইবাৰ যিহেতু খানাপাৰা ফিল্ড কোভিড কেয়াৰ হস্পিটেললৈ ৰূপান্তৰিত হৈছে সেয়েহে খানাপাৰা এইবাৰ নহয় তাৰ বিপৰীতে জৰ্জ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এইবাৰৰ স্বাধীনতা দিৱস আৰু মই পুনৰ উল্লেখ কৰিছোঁ যে পূৰ্বে যিহেতু খানাপাৰা আয়োজন কৰা হৈছিলে স্বাধীনতা দিৱসৰ বিস্তৃত কাৰ্যসূচী আৰু য'ত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ৰাজ্যপালকে ধৰি বহুতো গণ্যমান্য ব্যক্তি কিন্তু এইবাৰ তাৰ বিপৰীতে যিহেতু এই এখন বাহন মোৰ সতীৰ্থক পোনে পোনে দেখুৱাইছোঁ এই বাহনখন তালাচী কৰি আছে তেখেতসকলে ডিগি খুলিবলৈ দিছে আৰু এয়াই তাৰ দৃশ্য নিউজ 18 অসম নৰ্থইষ্টক পোনে পোনে দেখুৱাইছোঁ যিহেতু মাজত মাত্ৰ 4টা দিন আছে আৰু 4টা দিন থকা পূৰ্বে তেখেতসকলে কি ধৰণৰ সামগ্ৰী কঢ়িয়াই আনিছে কি আনিছে সকলোবোৰ তন্নতন্নকৈ চাইছে এয়া হৈছে আৰক্ষী প্ৰশাসনৰ দায়িত্বত থকা এজন বিষয়া আৰু আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম ছাৰ যদি সম্ভৱ হয় অকণমান মাত দিব এই 15 আগষ্ট সমাগত কেনেধৰণে চলিছে হয় আমি ইয়াত বৰ্তমান আমাৰ ইয়াত ট্ৰাফিক আৰু ইয়াৰ আমাৰ থানা আৰু ইয়াৰ লগত SSB আমি সকলো ইয়াত আমি কাৰণ সমাগত 15 আগষ্টৰ দিন আছে 15 আগষ্টৰ কাৰণে আমি ইয়াত নতুন আমি ইয়াত তালাচী চলোৱা হৈছে আৰু এইটো ইণ্টাৰ ডিষ্ট্ৰিক্ট এইটো খোলা আছে মেঘালয়ৰ পৰা গাড়ী আহিছে আমি সেইবিলাক আমি সম্পূৰ্ণভাৱে আমি ইয়াত নিৰীক্ষণ কৰা হৈছে আৰু তন্নতন্নকৈ আমি ইয়াত সেইটো পৰীক্ষা কৰা হৈছে এজন আৰক্ষীৰ ভাষ্য আৰু আমি পুনৰ উল্লেখ কৰিছোঁ যে খানাপাৰা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ আৰু ইফালেৰে উত্তৰ পূবৰ পৰা বহিৰাজ্যৰ পৰা বাহন আহি এইফালেৰে প্ৰৱেশ কৰে আৰু উজনি অসমৰ পৰা বাহন আহিও এইফালেৰে প্ৰৱেশ কৰে আৰু যি নিষিদ্ধ ঘোষিত সংগঠনে প্ৰতি বছৰে স্বাধীনতা দিৱস বৰ্জনৰ হুংকাৰ দিয়ে আৰু তেনে পৰিপ্ৰেক্ষিতত যাতে কোনো ধৰণৰ কুটাকুটমূলক ঘটনা নঘটক তাৰ বাবে এনেদৰে তেখেতসকল হস্তম হৈ পৰিছে আৰু পুনৰ উল্লেখ কৰিছোঁ যে প্ৰত্যেক বছৰে স্বাধীনতা দিৱসৰ যি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হয় খানাপাৰাত থকা পশু চিকিৎসালয় খেলপথাৰত কিন্তু এইবাৰ তাৰ বিপৰীতে জৰ্জ খেলপথাৰতহে অনুষ্ঠিত হ'ব যিহেতু খানাপাৰাৰ খেলপথাৰ কোভিড কেয়াৰ হস্পিটেললৈ ৰূপান্তৰিত হৈছে অসম অৰুণাচল প্ৰদেশৰ সীমান্তত অখিল গগৈ মুক্তি CAA আৰু EIA বাতিলৰ দাবীত প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক সুঞ্জানত মটক ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল কৰা কৃষক নেতা অখিল গগৈক মুক্তি দিয়া EIA 2020 খচৰা বাতিলৰ দাবীত এক বৃহৎ প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে দৃশ্য দেখুৱাইছোঁ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এনেদৰে আৰু ইতিমধ্যে মানৱ শৃংখল
গঠন কৰি তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ডিৰাক খুনজানত মটক ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল কৰা কৃষক নেতা অখিল গগৈক মুক্তি দিয়া EIA 2020 খচৰা বাতিলৰ দাবীত এই প্ৰতিবাদী মানৱ শৃংখল কাৰ্যসূচী সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ উদ্যোগত আমি মানৱ শৃংখল কাৰ্যসূচীৰে তিনিটা দাবীৰ বিৰোধত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ প্ৰথম দাবীটো হৈছে নাগৰিকত্ব সংশোধনী আইন 2019 যিখন আইনে অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা অসমৰ ভাষা সংস্কৃতিৰ প্ৰতি সৃষ্টি কৰিব পৰা এখন আইন সেই আইনখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি সদৌ অসম ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ দাবী জনাইছোঁ দ্বিতীয়টো দাবী হৈছে EIA 2020 যিখন অধিসূচনাৰ জাৰি কৰিছে 80 পৃষ্ঠাৰ সেই অধিসূচনাখন প্ৰত্যাহাৰ কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিৰ পৰা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ আৰু তৃতীয়টো দাবী হৈছে কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তি দিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই দাবী জনাইছোঁ আৰু খবৰ বাতৰি লৈছোঁ এটি সময় বাণিজ্যিক বিৰতি শুনিছোঁ বাতৰিৰ মাজলৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ এখন ফটো ডিঙিলৈকে পানী ডুবি সমষ্টিত মথাউৰি নিৰ্মাণত হাতে কামে লাগি থকা মন্ত্ৰী ভৱেশ কলিতাৰ ফটোখনে ছ'চিয়েল মিডিয়াত খলকনিৰ সৃষ্টি কৰিছে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি নিৰ্মাণ কৰি থকা এই ফটোখনে এফালে যদি কাৰোবাৰ প্ৰশংসা বুটলিছে আনফালে আকৌ বহুতৰে সমালোচনাৰো সন্মুখীন হৈছে প্ৰশ্ন হৈছে যে এজন মন্ত্ৰীয়ে কি পৰিস্থিতিত পৰি এনেদৰে নিজেই নৈত নামি মথাউৰি নিৰ্মাণত নামিবলগীয়া হ'ল মন্ত্ৰী ভৱেশ কলিতাৰ এই ফটোখনে ৰাজ্যৰ জলসম্পদ বিভাগ আৰু জলসম্পদ মন্ত্ৰীৰ ব্যৰ্থতাকে প্ৰমাণ নকৰেনে নে কেৱল প্ৰচাৰৰ বাবেই এনেদৰে মন্ত্ৰী ভৱেশ কলিতাই নৈত নামি কৰিছিল মথাউৰি নিৰ্মাণৰ কাম ভৱেশ কলিতা এজন কৰ্মী নেতা বুলিয়ে জনাজাত কিন্তু যি সময়ত গাঁৱৰ শতাধিক লোক আৰু স্থানীয় বিজেপি কৰ্মীৰে নৈৰ পাৰ ঠাহ খাই আছিল তেনে সময়ত মন্ত্ৰীগৰাকীয়ে নিজে পানীত নামি মথাউৰি মেৰামতি নকৰিলেও হ'লহেঁতেন বুলি বহুজনে মন্তব্য কৰিছে উল্লেখযোগ্য যে মথাউৰিটো ছিঙাৰ ফলত এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কুৰিখনতকৈ অধিক গাঁও যোৱা এটা মাহত বানত ককবকাই আছে কেইবা সহস্ৰাধিক বানাক্ৰান্ত লোক সেয়েহে মন্ত্ৰী ভৱেশ কলিতাৰ লগতে সকলোৱে মিলি মথাউৰিটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছে ইয়াৰ মাজতে কোনো সুদক্ষ লোকে মন্ত্ৰীজনৰ জনসেৱাৰ এই ছবিখন কেমেৰাত কৰিছিল যিটো কাম চলি আছে আমাক আৰু অধিক তীব্ৰতৰ লাগে সেই মানসিকতাৰে আমি উপস্থিত হৈছোঁ কিন্তু আমিও অলপ সহযোগিতা দিব পাৰোঁ মই নিজে নামিছোঁ আমাৰ কাৰ্যকৰ্তাসকল নামিছোঁ আমি বস্তা জাপি আছোঁ এতিয়া প্ৰায় আমি 20 ফুটমান আমি কাম কৰি পেলালোঁ ৰাতিপুৱাৰ পৰা 6 বজাৰ পৰা আৰু 2 ঘণ্টামান সময় আমি কাম কৰিম কাৰণ আমাৰতো এনেকুৱা আমি শ্ৰমিক নহয় আমি তথাপিও ৰাইজক উৎসাহিত কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজৰ লগত যে ভাৰতীয় জনতা পাৰ্টি সদায় আছে সেই সন্তোষ সেই দুখৰ সময়তো যে আছে সেইটো বাৰ্তা দিবলৈ আমি এটা হাজোৰ সৰমুৰিত শক্তি বিভাগৰ প্ৰতিকৃতি দাহ কৰিলে স্থানীয় লোকে বিদ্যুৎ বিভাগ হাই হাই ধ্বনিৰে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুব্ধ ৰাইজে উল্লেখযোগ্য যে প্ৰচণ্ড গৰমত ৰাজ্যৰ জনসাধাৰণে জীয়াতু ভুগি থকাৰ সময়ছোৱাতেই হাজো আৰু ৰঙিয়া বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাই বাৰুকৈ মাধমাৰ সোধাইছে সৰ্বসাধাৰণক হাজো সমষ্টিৰ অন্তৰ্গত আৰু ৰঙিয়া বিদ্যুৎ বিভাগৰ অধীনস্থ পশ্চিম বৰিগুগ মৌজাৰ প্ৰায় 40খনকৈ গাঁৱত সন্ধিয়া হ'লেই হয় বিদ্যুৎ কৰ্তন বিদ্যুৎৰ এই লুকা ভাকুত অতিষ্ঠ হৈ স্থানীয় গাঁওবাসীয়ে ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া সাব ডিভিজন আণ্ডাৰত আমি লাইনটো পাওঁ কিন্তু আমাৰ এই ৰঙিয়া সাব ডিভিজনৰ লাইনটো আমাৰ ডিমুডুবুক যিটো পাৱাৰ হাউচৰ পৰা আপোনাৰ হাজোৰ যিটো এৰিয়া পৰে হাজোৰ এৰিয়াটোলৈকেও গুচি যায় হাজোই ৰঙিয়াই আপোনাৰ হাজোৰ কমপ্লেইনটো ৰঙিয়াই কৈ পেলাই হাজোৰ কাৰণে ইয়াতে আমি লাইনটো দিব পৰা নাই হাজো গৈ আছে যে আমি লাইন ছাৰ্ভে কৰি আছোঁ আমাৰ এই জাষ্ট বেছি সময় হোৱা নাই আপোনাৰ 5-10 মিনিট সময় হৈছে হাজোৰ লাইনমেন আহি কিনে ইয়াতে আপোনাৰ কিবা জাম্পাৰ নে কিবা গেং চাই গৈছে ইয়াতে কাটি থৈ দিছে সিহঁতে পাৱাৰ হাউচত ফোন কৰি পেলাই বনাইছে আমি লাইনটো সব চেক কৰি আছোঁ সব ঠিক আছে কিন্তু কথাটো হ'ল কি এই যিটো গেং আছে এই গেংটো মাৰাৰ কাৰণে সিহঁতে আকৌ পাৱাৰ হাউচত ফোন কৰিব লাগে পাৱাৰ হাউচৰ ফোনটো নালাগে আগতে দিছে SDO নে SDC কাৰোবাক ফোন কৰিছে তাতো ফোনটো ৰিচিভ কৰা নাই উৎকট গৰমে দুহিছে ৰাজ্য ইয়াৰ মাজতে সঘনাই বিদ্যুৎ কৰ্তনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজ্যক জ্বলাকলা খুৱাইছে শক্তি বিভাগে তাৰ মাজতে অকৰ্মণ্য শক্তি বিভাগৰ কৰ্মকাণ্ডত উত্তিষ্ট হৈ পৰিছে কৃষ্ণাই টুকুৰা ৰাইজ 15 দিন ধৰি বিকল হৈ থকা দুটাকৈ ট্ৰান্সফৰ্মাৰ মেৰামতি নকৰাত বিপদত পৰিছে ৰাইজে বাৰম্বাৰ দুধনৈ বিদ্যুৎ উপ সংমণ্ডলক এই বিষয়ে অৱগত কৰিছে যদিও কোনো গুৰুত্ব নাই বিভাগটোৰ যাৰ বাবে উৎকট গৰমত উজাগৰি নিশা কটাবলগীয়া হৈছে তিনিওখন গাঁৱৰ ৰাইজ নিয়মিতভাৱে বিদ্যুৎ মাচুল প্ৰদান কৰি থকাৰ
পিছতো বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে জিয়াটো ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীকে ধৰি ৰাইজে আজি প্ৰায় 15 দিনমান হ'ল ট্ৰান্সমিটাৰ দুটাকে বেয়া হৈ আছে ৰেগুলাৰ সবে বিল দি আছে তথাপি কিন্তু কোনেও মানে ইলেক্ট্ৰিচিটি বিভাগে একো হেৰি লোৱা নাই একো পদক্ষেপ লোৱা নাই কাৰেণ্টটো অহা নাই বহুত গৰমটো কিমান পৰিছে তো জানেই সবে ইমান বহুত বেছি গৰম পৰিছে ফেনতো থাকা নাযায় কিন্তু আমি এতিয়া মানে ফেনৰটো কথা বাদে আমি অকমান পোহৰো পোৱা নাই বহুত অসুবিধা হৈছে প্লাস এতিয়া কৰোনাৰ কাৰণে সবে অনলাইন ক্লাছ কৰি আছে যেহেতু সব বন্ধ হৈ আছে সেই অনলাইন ক্লাছ কৰিবও বহুত অসুবিধা হৈছে আমি বিশেষকৈ পঢ়া-শুনা কৰি থকা ল'ৰা ছোৱালীখিনি বহুত আছে ইয়াতে পঢ়া-শুনা কৰি থকা মেক্সিমাম ল'ৰা ছোৱালী আছে কলেজ স্কুলত পঢ়া হেতৰ কাৰণে দিগদাৰ হৈছে এমাহে পানীৰ তলত ৰঙিয়া সমষ্টিৰ খণ্ডিকৰ অঞ্চল বানৰ মাজতে আবদ্ধ গাঁওখনৰ সহস্ৰাধিক পৰিয়াল মূৰৰ ওপৰত কিছুৱা লৈ বিপদ সংকুল যাতায়াত অভিভাৱকৰ একাশৈ আকৌ সাঁতুৰি পাৰ হয় মূল পথ এনেদৰে মৰণত শৰণ দি যাতায়াত কৰিবলৈ বাধ্য হয় গাঁওবাসী যোৱা এটা মাহে গাঁওখন জলমগ্ন হৈ থকাত ভাঙি গৈছে শ শ পৰিয়ালৰ গৃহ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা পৰিয়ালৰ ঘৰলৈ উভতি আহিবলৈ হেঁচা বাক্সা প্ৰশাসনৰ নামমাত্ৰ বান সাহায্য দিয়ে ৰাজ্য সামৰিছে প্ৰশাসনে এক অভাৱনীয় পৰিস্থিতিৰ মাজত দিন অতিবাহিত কৰিছে বানাক্ৰান্তই উল্লেখ্য যে এমাহ পূৰ্বে ৰঙিয়াৰ বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি ছিঙি প্লাবিত কৰিছিল ৰঙিয়াৰ শতাধিক গাঁও তাৰ পিছত লাহে লাহে পানী শুকাবলৈ আৰম্ভ কৰিছে যদিও এতিয়াও বহুকেইখন গাঁও পানীৰ তলত আছে আৰু এক দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে গাঁওখনৰ সহস্ৰাধিক লোকে হয় মই আছোঁ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত সন্দিকৰ অঞ্চলত সন্দিকৰত যোৱা এমাহে পানীত ককবকাই আছে সন্দিকৰ অঞ্চলৰ গঞা ৰাইজে প্ৰলয়ংকাৰী বানত মথাউৰি ছিঙিছিল পুঠিমাৰী নৈৰ আৰু তাৰ পিছতে বানত ককবকাই আছে গঞা ৰাইজে কোনোবাই যদি বিছনাৰ ওপৰত বিছনা জোৰা দি আশ্ৰয় লৈছে কোনোবাই চাং পাতি ঘৰতে আবদ্ধ হৈছে ঘৰ মাটি সকলো ভেটি হেৰুৱাই পেলাইছে তাৰ মাজতে এক বিপদসংকুল যাতায়াত কৰিছে শিশু মহিলা বৃদ্ধ সকলোৱে এক বিপদসংকুল যাতায়াত কৰিছে কোলাত কেঁচুৱা লৈ অথবা মূৰত কেঁচুৱা লৈ কোনোমতে বিপদসংকুল যাতায়াত কৰিছে কোন মুহূৰ্তত কি দুৰ্ঘটনা সংঘটিত হয় তাৰ কোনো ঠিকনা নোহোৱা হৈছে আমাৰ লগত ইয়াত মহিলা আছে তেহেঁতসকল বানাক্ৰান্ত মহিলা তেহেঁতসকলৰ পৰা জানিবলৈ বিচাৰিম কেনেকুৱা সমস্যা হৈছে কেনেকুৱা সমস্যা হৈছে হয় আজি এক মাহে হ'ল আমাৰ খণ্ডিগড়ৰ গাঁওবাসীয়ে পুঠিমাৰী নৈৰ মথাউৰি ভাঙাৰ ফলত আজি এক মাহ ধৰি মানে বানপানীত এনেকুৱাকৈ ভুগি আছে ঘৰৰ পৰা কোনো ওলাব পৰা নাই তাৰপিছত হাঁহ কুকুৰা গৰু ছাগলী এইবোৰ চব মানে পানীত ভাহি গৈছে আৰু এনেকুৱা অসুবিধা হৈছে ৰাস্তাতে মানে সৰু সৰু ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰিব পৰা নাই তাৰপিছত ঘৰত যিবিলাক মানে বস্তু পাতি আছিলে সেইবিলাকো ঘৰ দুৱাৰ ভাঙি ছিঙি সেইবিলাকো নোহোৱা হৈ গৈছে মানুহৰ যে ইমান অসুবিধা হৈছে আজি এমাহ ধৰি আমিও কোনো চৰকাৰৰ ফালৰ পৰা সাহায্য পোৱা নাই হয় যোৱা এমাহে পানী তেনেদৰে ককবকাই আছে এইসকল গঞা ৰাইজে শিশু মহিলা সকলোৱে যথেষ্ট অসুবিধাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে এই অঞ্চলটো হৈছে কৃষি প্ৰধান অঞ্চল সকলো হেজাৰ হেজাৰ কৃষিভূমি এতিয়া বিনষ্ট হৈ পৰিছে ঘৰসমূহ সকলো ভাঙি গৈছে কিদৰে চলিব কিদৰে থাকিব যাক লৈ চিন্তিত হৈ পৰিছে আমাৰ লগত এগৰাকী বানাক্ৰান্ত যুৱক আছে তেহেঁতৰ পৰা জানিবলৈ বিচাৰিম কি ক'ব চাওক আজি প্ৰায় এমাহ হ'ল এই খণ্ডিগড় অঞ্চলত পুঠিমাৰী নৈৰ মথাউৰি ভঙাৰ পিছত ইয়াৰে গঞা ৰাইজে পানীত প্লাবিত হৈ আছে ঘৰ দুৱাৰ সম্পূৰ্ণ ত্যাগ কৰি তেখেতসকলে শিবিৰত বসবাস কৰিবলগীয়া হৈছে নিজৰ জীৱন সা সম্পত্তি সম্পূৰ্ণ ইতিমধ্যে বিনষ্ট হৈ গৈছে চাওক হাজাৰ হাজাৰ যি কৃষিভূমি যি আমাৰ শালি ধানৰ খেতি কৰিছিল সম্পূৰ্ণ নষ্ট হৈ গ'ল পুখুৰী যিমান আছিল গোটেইখিনি শেষ হৈ গ'ল মাছ যিবিলাক আছিল পুখুৰীৰ তল গৈ মাছখিনি ওলাই গ'ল তাৰপিছতো যিখিনি পশুধন আছিল চৰাই চিৰিকটি আছিল ঘৰত ছাগলী সম্পূৰ্ণ নৈত ভাহি গ'ল যিসকল বানাক্ৰান্ত ৰাইজ আছিলে সেইসকল ঘৰ মাটি সকলো হেৰুৱাই পেলাইছে তাৰপিছতো কোনো ধৰণৰ প্ৰশাসনৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু চৰকাৰৰ ওচৰত দাবী জনাইছে কাকুতি মিনতি কৰিছে যিসকল বানাক্ৰান্ত ৰাইজ বানত ককবকাই আছে সেইসকলক সাহায্য দিয়ক পৰ্যাপ্ত সাহায্য দিয়ক আৰু প্ৰশাসনৰ ফালৰ পৰা যি যাতায়াতৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনাইছে মনত অদম্য উৎসাহ আৰু হেঁপাহ থাকিলে দৰিদ্ৰতাও কাষ চাপিব নোৱাৰে সৎ সাহসেৰে কৰ্ম ধৰিলে যেন সকলো সম্ভৱ তাৰে এক উদাহৰণ গোৱালপাৰা জিলাৰ ভালুকডুবিৰ পিতা পুত্ৰ মংগলী ৰাভা আৰু ছবিন ৰাভা পাণ খেতিৰে আজিৰ দিনত স্বাৱলম্বী হৈছে ৰাভা দুই পুত্ৰ আৰু পত্নীসহ পৰিয়ালটোক পোহপাল দি আহিছে ৰাভাই একমাত্ৰ পাণৰ উপাৰ্জনেৰে অতি শুৱনি বাৰীখনত ৰাভাৰ আছে প্ৰায় 500 জোপা পাণৰ গছ 20 বছৰ ধৰি ৰাভাই অশেষ কষ্টৰে যত্ন কৰি আহিছে এই পাণ গছজোপা
আৰু পাণ বেছি ৰাভাই প্ৰতিদিনে 1000ৰ পৰা 1500 টকা লাভ কৰে অৰ্থাৎ মাহেকৰ মূৰত ৰাভাই 25ৰ পৰা 30,000 টকা পৰ্যন্ত পাণ বিক্ৰী কৰি আহিছে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় যে এনে এজন খেতিয়কে আজিলৈ চৰকাৰ তথা কৃষি বিভাগৰ পৰা এটকাও লাভ কৰা নাই আগবাঢ়িছো এখন ওপৰত ৰিংকু দাসৰ এক ৰিপৰ্ট হয় আপোনালোকে বহু খেতি দেখিছে কিন্তু আজি আমি দেখুৱাম যে পাণ খেতি আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নিকটৱৰ্তী যি ভালুকডুবিত যি মংগলী ৰাভা আৰু যি ছবিন ৰাভা যি পিতা পুত্ৰ তেওঁলোকে প্ৰায় 20 বছৰৰ পৰা ইতিমধ্যে যি পাণ খেতিৰ লগত তেওঁলোকে জড়িত প্ৰায় 4 বিঘা মাটিত প্ৰায় 500ডাল যি তামোল গছত পাণ লগাই পেলাই ইতিমধ্যে তেওঁলোকে যি পৰিয়াল পোহপাল দি আছে আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰত যি ভালুকডুবিৰ যি ছবিন ৰাভা যি মংগলী ৰাভা ঘৰৰ পৰা দেখুৱাই আছোঁ প্ৰায় 20 বছৰ আগৰ পৰাই তেওঁলোকে ইতিমধ্যে যি পাণ খেতি কৰি তেওঁলোকৰ ইতিমধ্যে পৰিয়াল পোহপাল দেখুৱাই দি আছে আৰু এই পাণ খেতিৰ লগতে তেওঁলোকে যি ৰবাৰ খেতি কৰা বুলি ইতিমধ্যে জানিব পাৰিছোঁ আমি দৃশ্য দেখুৱাই আছোঁ এই পাণসমূহ ইতিমধ্যে তেওঁলোকে গছৰ পৰা ছিঙি আছে আৰু পুৱাৰ ভাগত তেওঁলোকে এই পাণসমূহ ইতিমধ্যে যি বিভিন্ন যি বেপাৰীক ইতিমধ্যে এই ঘৰত আহি পেলাই এই পাণসমূহ ক্ৰয় কৰি লৈ যাব মোৰ লগত যি ছবিন ৰাভা আছে তেখেতৰ পৰা পোনে জানিব বিচাৰিম দাদা আপোনালোকে কিমান বছৰৰ পৰাই কৰি আছে আমি 20 বছৰ মানে হ'ল কোনে কৰি আছে দেউতা আৰু মই আপোনাৰ নামটো মোৰ ছবিন ৰাভা দেউতাৰ নামটো মংগলী ৰাভা আপোনালোকে কিমানডাল গছ আছে আমাৰ 400ডাল মান আছে মাটি কিমান আছে ইয়াতে 3 বিঘা বেছি হ'ব অলপ আপোনালোকৰ এই পাণসমূহ কেনেকৈ বিক্ৰী কেনেকৈ হয় আমাৰ বিক্ৰেতা ঠিকে চলে ওদেৰি হয় ৰাতিপুৱা ফোন কৰি ওদের হয় কাৰ লৈ যা এইখিনি দাম কেনেকুৱা আপোনালোকৰ এখন বৰ্তমান 200 আছে 160 আছে আপোনালোকে পাণ খেতিৰ বাহিৰে আৰু বেলেগ কিবা উপাৰ্জন আছে নেকি আমাৰ পাণ আৰু লবৰ এই দুইটাই আপোনালোকে পাণসমূহ ক'ত যায় আমাৰ গোৱালপাৰাতে যায় পাইকাৰ লৈ যায় কৃষি বিভাগৰ ফালৰ পৰা কিবা সহায় সহযোগিতা পাইছে কৃষি বিভাগৰ পৰা পোৱা নাই একো পোৱা নাই আপোনালোকৰ এই পাণত যে আপোনালোকৰ খৰচ হয় খৰচৰ উচিত মূল্যত আপোনালোকে পায়নে পায় আপোনাৰ এই পাণ খেতিৰ পৰিয়াল চলে হয় নিশ্চয়কৈ মই পুনৰ কৈছোঁ যে গোৱালপাৰা চহৰৰ নিকটৱৰ্তী যি ভালুকডুবিত যি মংগলী ৰাভা আৰু ছবিন ৰাভাই নিজৰ ঘৰতে প্ৰায় 4 বিঘা মাটিত প্ৰায় 500ডাল যি তামোল গছত পাণ লগাই পেলাই ইতিমধ্যে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দি আছে আজিৰ পৰা ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ব্যৱসায়ীসকলে নিজেই ঘোষণা কৰিলে লকডাউন জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লোৱা হৈছে মাৰোৱাৰীপট্টি এটি ৰোড কল ৰোড বন্ধৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ বন্ধ থাকিব সকলো পাইকাৰী লগতে খুচুৰা ব্যৱসায়িক প্ৰতিষ্ঠানো পুনৰবাৰ জনাইছো ডিব্ৰুগড়ত এসপ্তাহৰ বাবে ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ব্যৱসায়ীসকলে নিজেই ঘোষণা কৰিছে লকডাউন জিলাখনত কৰোনাৰ সংক্ৰমণ ভয়াৱহভাৱে বৃদ্ধি পোৱাত এই সিদ্ধান্ত লোৱা হৈছে মাৰোৱাৰীপট্টি এটি ৰোড কল ৰোড বন্ধৰ সিদ্ধান্ত ব্যৱসায়ী সন্থাৰ বন্ধ থাকিব সকলো পাইকাৰী খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠান সমৰ্থনটো জনাইছে কিন্তু যিজনে আমাৰ ট্ৰেড এছ'চিয়েশ্যনে বন্ধ দিছে তেওঁ আজি আৰু কালি কমচে কম আজি খোলা দি মেলি আকৌ বন্ধ দিব আছিলে এতিয়া গোটেইখিনি দোকান ছেটাৰডে ছানডে এনে আপোনাৰ বন্ধ থাকে আমাৰটো সেইটো বন্ধ হোৱাৰ কাৰণে গোটেই ড্ৰাই থাকে আউটছাইডৰ দোকানীবিলাক যিটো আছে এতিয়া আজি দিন তেওঁ আহিছে গোটেইখিনি দোকানীবিলাক আজিও বন্ধ এতিয়া আজিৰ পৰা মানে গোটেই সপ্তাহটো বন্ধ থাকিব সো সেইবুলি আজি আৰু কালি দুদিন জিয়াঢলৰ বানত পুনৰ বুৰিল ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল ধেমাজি নগৰৰ প্ৰতি ভাবুকি সৃষ্টি কৰি জিয়াঢল নৈয়ে হাহাকাৰৰ সৃষ্টি কৰিছে বাঘঘৰীয়া চেঁচাখৰ গৰৈমাৰী চেঙেলি পথাৰ বৰদলপা পুৱা শইকীয়া চাংমাই দলনিকে ধৰি 30খনতকৈ অধিক গাঁৱত শ হেক্টৰ ভূঁই ৰোৱা পথাৰ এতিয়া পানীৰ তলত ঘৰৰ ভিতৰত একাঠো পৰ্যন্ত পানী খোৱা পানী খাদ্যৰ বাবে হাহাকাৰ হৈছে এতিয়া বন্যাৰ্তৰ নিৰ্বিকাৰ প্ৰশাসন নীৰৱ জনপ্ৰতিনিধি আৰু ইয়াৰ লগতে সময় হৈছে দুপৰৰ শিৰোনামৰ পৰা এতিয়া বিদায় লোৱা নমস্কাৰ